5 साल का बाद आपको घर का आदमी को आपको आज भेंट हुआ, कैसा लग रहा है? अच्छा तो लग रहा है। भाई भतीजा हो लोग, भाई बड़े घर पे ही भतीजा ये लो भाई हो। हाँ। दोबारा मिलेंगे या ना मिलेंगे, कुछ सोचा था? मिल गए हैं तो आप लोग भैया बहन पहुँचा दिए, लोग नहीं कन खाए, हम नहीं खाए। जो हालत में आप खेल यहाँ पे थे, क्या लग रहा था दोबारा मिल पाएंगे, क्या सोच रहे थे क्या? हाँ, आप लोग मिल गए, पहुँचा दिए भाई, तो आप लोग से सच बोल। मैं प्रथमे माननीय मुख्यमंत्री डॉक्टर हेमंत विश्व शर्मा डांगरियाक धन्यवाद ज्ञापन करब विचारिছোঁ कियनो प्रथम अवस्थात जेতিয়া एसप्ताहमान आगते এই ঘটনাটো পোহৰলৈ আহিছিলে মইনি সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন বাতৰি চেনেলত এই বাতৰি পৰিৱেশন হৈছিলে যে দুজন ব্যক্তি অৰ্থাৎ অমানৱীয় এটা কাণ্ড যোৱা চিকিৎসা মহাবিদ্যালয় দুজন চিকিৎসকৰ দ্বাৰা এই সংঘটিত হৈছিল আৰু ইয়াত পেলাই থৈ যোৱা গৈছিল দুজন ব্যক্তিক, এজন যোৰহাটৰে দত্ত উপাধিৰ নাওবৈচা আৰু এজন বিহাৰৰ বালৱান চৌধুৰী। দুজন ব্যক্তিকে আমি লগে লগে আমাৰ জিলা প্ৰশাসনৰ লগত কথা পাতিছিলোঁ। জিলা প্ৰশাসনৰ আৰু মোৰ বাইদেউৰ লগত চিনাকি আছিলে ৰিমঝিম মহন্ত বাইদেউ, শিৱা যি NGO চলাই আছে তিতাবৰত এনেধৰণৰ লোকক সহায় কৰি আহিছে বা শেষত গৈ পেলাই বাইদেউ সহায় কৰিলে আৰু জিলা প্ৰশাসনেও সহায় কৰিলে। আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পুনৰ তেওঁলোকক ভৰ্তি কৰোৱা হৈছিল আৰু প্ৰায় এসপ্তাহমানৰ চিকিৎসাৰ অন্তত সম্পূৰ্ণ যেতিয়া সুস্থ হৈ পৰিল তেওঁলোকৰ পৰিয়ালৰ লগত যোগাযোগ ৰিমঝিম বাইদেৱে যোগাযোগ কৰিলে বিহাৰৰ যি বালৱান চৌধুৰীৰ পৰিয়ালবৰ্গক আৰু এনেধৰণে আজি পঠোৱা হ'ল ট্ৰেইনত। মই টিকেট কাটি দিলোঁ আৰু মোৰ ভাল লাগিছে যে এই অমানৱীয় যদিও ঘটনা ঘটিছিলে দুজন চিকিৎসকৰ ভুলৰ কাৰণত, কিন্তু মানৱতাও যে জীয়াই আছে ইয়াত ৰিমঝিম বাইদেউ, ইয়াত জিলা প্ৰশাসন, মইনি সাংবাদিক বন্ধুসকল আৰু দুজন অন্যান্য লোকো যিসকলে চাদৰ বা অন্য খাদ্য বস্তু দি হ'লেও এই লোকসকলক জীয়াই থকাৰ কাৰণে প্ৰেৰণা দিছিলে। আজি এই গোটেই সমগ্ৰ ঘটনাটো আমি এনে এটা অসমৰ তৰফৰ পৰা এটা নিৰ্দেশন আমি দাঙি ধৰিলোঁ। কেতিয়াবা যদি ক'ৰবাত হয়তো বিহাৰ বা অন্য ৰাজ্যত আমাৰ লোকৰ যদি কিবা এনে ঘটনা হয়, আমি নিবিচাৰোঁ এনে ঘটনা হ'ব, বা ক'ৰবাত যদি কিবা পৰিস্থিতিত এনে সন্মুখীন হ'ব লগা হয় তাতো যেন তেওঁলোকে ভালধৰণে মানে শুশ্ৰূষা পায়, মানৱতাই যেন অকণমান সেৱা লাভ কৰে, আমি তাৰে কামনা ৰাখিছোঁ। আৰু এটা বাৰ্তা যাব নিশ্চয় সমগ্ৰ ৰাজ্যত লগতে দেশতে যে আমি মানৱতাৰ ক্ষেত্ৰত আমি পিছ পৰিব নালাগে। আৰু অত্যন্ত কিছু বিষয় এই বালৱান চৌধুৰী আৰু দত্ত ডাঙৰীয়াৰ এই ঘটনাটোৱে পোহৰলৈ আনিলে। চিকিৎসকসকলৰ এই ক্ষেত্ৰত এইটো কাৰণে ভুল বুলি ক'ম, যি দুজন চিকিৎসকে ভুল কাম কৰিছিলে। চিকিৎসকসকলে জানিব লাগে যে জিলা প্ৰশাসন আছে, লগতে সমাজ কল্যাণ বিভাগ এটা আছে, ইয়াৰ লগতে বিভিন্ন NGO চলি আছে য'ত কেন্দ্ৰ চৰকাৰে আৰু ৰাজ্য চৰকাৰে বিভিন্ন পুঁজি অৰ্পণ কৰে এই NGOসমূহক এনে যিসমূহ অসহায় লোকসকলক সহায় কৰিবৰ কাৰণে। এই তেনে কথাবোৰ গম পোৱাৰ পিছতো তেওঁলোকে গা সাৰিবৰ কাৰণে কাৰোবাক ক'ৰবাত বিপথে বা মৃত্যুমুখত ঠেলি দিব নালাগে বা এনে পৰিস্থিতিত অমানৱীয় কামৰ কাৰণে তেওঁলোকে যাব নালাগে। মই সেইটোৱে আহ্বান জনালোঁ। बहुत अच्छा लग रहा है, बहुत खुशी हो रहा है मुझे कि आज मेरे चाचा जी मिल गए हैं। कैसे पता चला? ये न्यूज रिपोर्टर आप लोग की वजह से मेरे पता चला कि मेरे चाचा यहाँ पर है। अगर आप लोग अगर सोशल न्यूज पर अगर नहीं डालते तो आज मेरे चाचा जी को नहीं मिल पाते। कितना दिन हो गया चाचा घर से निकला? 5 साल हो गया। कैसे निकला? कैसे गांव में बाढ़ आया था 5 साल पहले, तो उसमें इधर उधर आदमी हो गया था, कितना लोग दह गया, मर गया। हम लोग भी सोचे कि शायद चाचा हमारे उसी में बाढ़ में दह हो गए हैं। फिर भी हम लोग 1 साल तक अब बिहार में बहुत खोजा, नहीं मिले, तो हम लोग इनका श्राद्ध भी करा दिए। कैसा लग रहा है 5 साल बाद चाचा को मिल रहा है? बहुत अच्छा लग रहा है, आप लोग की वजह से मेरे चाचा आज मिल गए हैं। अगर आप लोग न्यूज रिपोर्टिंग नहीं करते तो आज मेरे चाचा नहीं मिलते। बहुत ভাল লাগিছে যেহেতু আপোনালোকৰ প্ৰচেষ্টাত আৰু আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক আমি সকলোৰে তৎপৰতাত এনেকৈ যে বিহাৰৰ পৰা এজন মানে তেওঁলোকৰ আত্মীয়ক আনি চমজাব পাৰিছোঁ, তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু আমাৰ অসমবাসী তথা আমি যোৰহাটবাসী হৈ আমি গৌৰৱান্বিত হৈছোঁ। যিহেতু আগতে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলে আপোনালোকে, যিহেতু যোৱা 8 ডিচেম্বৰ তাৰিখে মোক তেখেতক গতাইছিলে আমাৰ অনুষ্ঠানত, আৰু মই যিমান দূৰ পাৰোঁ মই 9 তাৰিখে গৈ তেখেতৰ লগত কথা পাতি তেখেতৰ পৰিয়ালৰ আত্মীয়ক উলিওৱাৰ বাবে বহুত চেষ্টা কৰিছিলোঁ, আৰু এই চেষ্টাত আজি সফল হৈছোঁ। সঁচাকৈ ভাল লাগিছে, আৰু এই যাত্ৰা যাতে আমাৰ সদায় থাকে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ।
আৰু তেখেতলোকৰ মোৰ আৰু এটা ভাল লাগিছে যিহেতু তেখেত 5 বছৰ দিনৰ আগতে তেখেত মৃত্যু হ'ল বুলি শ্ৰাদ্ধ কৰা হৈছিলে বুলি আমাক জনাইছে আৰু আজি পৰিয়ালৰ লোকৰ লগত আমি গতাব পাৰিছোঁ সেইটো কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু আমি যিহেতু আমাৰ যাৱতীয় ব্যৱস্থা আছে তেখেতলোকক আমি যাৱতীয় ব্যৱস্থা কৰি পেলাই এতিয়া অৱধ আছাম এক্সপ্ৰেছত আমি ইয়াত পঠিয়াবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।